মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই 10মান শ্ৰেণীৰ সোশ্যাল সায়েন্সৰ ইতিহাসৰ প্ৰথম পাঠৰ এটা 3 নম্বৰ প্ৰশ্ন তোমালোকৰ লগত আলোচনা কৰিম। প্ৰশ্নটো হৈছে স্বদেশী আন্দোলনৰ সময়ত জাতীয় সাহিত্যলৈ আগবঢ়োৱা বৰঙণিসমূহ কি আছিল। এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন হয়, যেহেতু হাফেলিতে হওক বা ইউনিট টেষ্টতে হওক বা মেট্ৰিক ফাইনালতে এই প্ৰশ্নটো বাৰে বাৰে আহি থাকে। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাবা। আজি ইয়াৰ উত্তৰখিনি হৈছে স্বদেশী অনুভূতিৰ জোৱাৰে বংগ প্ৰদেশত সাহিত্য সৃষ্টিত যথেষ্টখিনি অৰিহণা যোগাইছিল। স্বদেশী আন্দোলনৰ পটভূমিত প্ৰকাশিত হৈছিল বিভিন্ন ধৰণৰ নাটক, প্ৰবন্ধ, গল্প, সংবাদপত্ৰ, বাতৰি ইত্যাদি। নেক্সট টাইম এটা পেৰাগ্ৰাফ লৈ যাম আৰু সেই পেৰাগ্ৰাফটো হৈছে ভূপেন্দ্ৰনাথ দত্তৰ সম্পাদিত যুগান্তৰ, শৈলেন্দ্ৰনাথ বন্দ্যোপাধ্যায়ৰ দি বেংগলী, সতীশ চন্দ্ৰৰ আছিল দি ডন আৰু অৰবিন্দ ঘোষৰ বন্দে মাতৰম আদি সংবাদপত্ৰ বা আলোচনীসমূহত জাতীয়তাবাদী লিখাই বা লিখনিয়ে বংগভংগ আন্দোলন আৰু অধিককৈ তীব্ৰতৰ কৰি তুলিছিল। তাৰপিছত পেৰাগ্ৰাফলৈ যাম আমি স্বদেশী আন্দোলনৰ সময়ত বংগ প্ৰদেশৰ পৰা প্ৰকাশিত কিছুমান নাটক আছিল, যেনেকৈ সাব্বাস বাঙালী, বংগৰ সৰ্বনাশ, সিৰাজদৌল্লা আৰু মীৰ কাছিম। এই নাটকসমূহেও বংগভংগ আন্দোলন তীব্ৰতৰ কৰি তুলিছিল। তাৰ পিছত পেৰাগ্ৰাফলৈ আমি যাম স্বদেশী আন্দোলনৰ সময়ত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ দ্বাৰা ৰচিত 23টি গীত ভাৰতীয় সংস্কৃতিৰ সম্পদ হৈ থাকিব। আমাৰ সোণাৰ বাংলা আমি তোমাকে ভালোবাসি এই গীতটো পৰৱৰ্তী সময়ত স্বাধীন ভাৰতৰ অৰ্থাৎ 1972 চনত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে মৰ্যাদা লাভ কৰিছিল। তোৰ ডাক শুনে কেউ না আছিলে তবে তুমি একলা চলৰে এই গীতটো কলিকতা আকাশে বতাহে মুখৰিত কৰি তুলিছিল। আমি লাষ্ট এটা সৰু পেৰাগ্ৰাফ পাম, সেই পেৰাগ্ৰাফটো হৈছে অবনীন্দ্ৰনাথৰ দ্বাৰা ৰচিত বংগীয় কলা সংসদ এই স্বদেশী আন্দোলনৰ সময়তেই ৰচনা কৰা হৈছিল। এইখিনি যদি আমি দিওঁ তেতিয়াহ'লে আমাৰ কোনো এক্সামিনাৰে 3 নম্বৰ কাটিব নোৱাৰে। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্নটো তোমালোকে মোৰ ভিডিঅ' চাই মুখস্থ কৰিবা, কোনো অসুবিধা নাই। মই তোমালোকৰ কাৰণে শৰ্ট কৰি দিছোঁ। যদি মোৰ এই কুৱেশ্যনৰ এনচাৰটো তোমালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবা। আৰু যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে কাষত থকা বেল আইকনটো বজাই মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।